নমস্কাৰ আপোনালোক সকলোকে আসাম আপডেটৰ অন্যটা আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আকৌ নতুন পদ মুকলি হৈছে। আজি আমি ভিডিঅ'টো তিনিটা বিভাগৰ পৰা অহা পদ সম্পৰ্কে আলোচনা কৰিম। ইয়াত আপোনালোকৰ অৰ্হতা কোনকেইটা, কেনেকৈ ধৰণৰ অৰ্হতা হ'লে আপোনালোকে পদৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত ল'ৰা ছোৱালী সকলোৰে বাবে পদ থাকিব। আপোনালোকে ধৈৰ্য ধৰি ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আমাৰ ভিডিঅ'টো শেষলৈকে চাব। লগতে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে ভিডিঅ'টো চাই থাকে তেওঁলোকক এটাই অনুৰোধ, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলত ছেট কৰি দিয়ক আৰু ভিডিঅ'টোত আপোনালোকে লাইক এটা কৰি যাবলৈ নেপাহৰিব। লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক আছে, যিকোনো এটা আপোনালোকে জইন হৈ থাকক। আৰু আপোনালোকৰ পাৰ্চনেল নাম্বাৰ ইয়াত কোনো নাপায়, আপোনালোকৰ এইটো চিঅ'টি দিয়া গৈছে। হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেল আছে, আপোনালোকে তাত জইন হৈ থাকিব পাৰে। যিসকলৰ হোৱাটছআপ আছে তেওঁলোকে হোৱাটছআপত, যিসকলৰ হোৱাটছআপ নাই তেওঁলোকে টেলিগ্ৰামত জইন হৈ লওক। আৰু ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যিটো নটিফিকেশ্যন আছে ধুবুৰী মেডিকেল কলেজৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ 27 তাৰিখ লাষ্ট ডেট হয়। দুটা লেবৰেটৰী টেকনিচিয়ান আৰু DEO ভেকেঞ্চি মুকলি হৈছে। লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে এটা পোষ্ট আছে, যিটোত আপোনালোকে ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনিচিয়ান কৰাসকলে পদৰ বাবে আবেদন কৰিব পাৰিব। দৰমহা 30,000 টকা হ'ব। আপোনালোকৰ কম্পিউটাৰ নলেজ থকাটো বিচাৰিছে। নেক্সট যিটো নটিফিকেশ্যন আছে ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে এটা ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ বেচেলৰ ডিগ্ৰী লগত ছমহীয়া কম্পিউটাৰ ডিপ্ল'মা থকাটো বিচাৰিছে। এক্সপিৰিয়েঞ্চ যদি আছে তেতিয়া ভাল। ইয়াত আপোনালোকৰ দৰমহা 20,000 টকা হ'ব। ডেট আপোনালোকৰ 27/11/2024। আপোনালোকে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউৰ কাৰণে যাব পাৰে। টাইম 10টা বজাত। আপোনালোকৰ কনফাৰেন্স হল ফাৰ্ষ্ট ফ্ল'ৰ একাডেমিক বিল্ডিং ধুবুৰী মেডিকেল কলেজ আপোনালোকৰ এড্ৰেছটো হয়। আপোনালোকে তাত যাব লাগিব। তাত লগতে আপোনালোকৰ CV লৈ যাব আৰু যিমান আপোনালোকৰ ফটোকপি আছে অৰিজিনেল ডকুমেণ্টৰ লগত সব জেৰক্স কপি এটা লৈ যাব আৰু চেল্ফ এটেষ্ট কৰি দিব লাগিব। আৰু ইয়াৰ আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে চাব বিচাৰিলে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত চাব পাৰিব, য'ত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে। আপোনালোকে গৈ তাতো জইন হৈ লওক। ভিডিঅ'টো লাইক এটা কৰক, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। আৰু আপোনালোকক যদি কিবা আছে জানিবলৈ তেতিয়াহ'লে কমেণ্ট কৰক। নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা আহিছে। ইয়াত 21টা ফাৰ্মাচিষ্ট আৰু নাৰ্ছৰ ভেকেঞ্চি মুকলি হৈছে, যিকেইটাৰ বাবে আপোনালোকৰ লাষ্ট ডেট 25 নৱেম্বৰ আৰু 27 নৱেম্বৰ দুটা ডেট হয়। প্ৰথমটো যিটো আপোনালোকৰ আছে সেইটো আপোনালোকৰ 4টা ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ 19,500 টকা দৰমহা হ'ব। লগত এজ লিমিট মিনিমাম 22 বছৰ, মেক্সিমাম যিটো অৰ্থাৎ আপাৰ এজ লিমিট যিটো জেনেৰেলৰ কাৰণে 40 বছৰ, OBC এলৰ কাৰণে 43 আৰু ST SC কাৰণে 45 বছৰ। নেক্সট আপোনালোকৰ নাৰ্ছৰ যিটো ভেকেঞ্চি আছে ইয়াত আপোনালোকৰ 12 পাছ আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব। লগতে ডিপ্ল'মা কৰিব লাগিব ফাৰ্মাচিষ্টৰ, আৰু সেইটো আপোনালোকৰ আসাম ফাৰ্মাচী কাউন্সিলৰ পৰা ভেলিডেট ফাৰ্মাচিষ্টৰ লাইচেঞ্চ লাগিব। যিটো নাৰ্ছৰ কাৰণে ভেকেঞ্চি আছে তাত 17টা ভেকেঞ্চি আছে, যিকেইটাৰ দৰমহা আপোনালোকৰ ছেমেই হ'ব। আৰু ইয়াতো আপোনালোকৰ মিনিমাম যিটো এজ লিমিট 18 আৰু মেক্সিমাম এজ লিমিট জেনেৰেলৰ কাৰণে 40 আৰু বাকীসকলৰ কাৰণে ছেম হয়। এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ কৰা হ'ব লাগিব ছায়েন্স ষ্ট্ৰীমৰ পৰা। লগতে আপোনালোকৰ 4 বছৰীয়া BSc নাৰ্ছিং হওক, 3 বছৰীয়া আপোনালোকৰ যিটো GNM নাৰ্ছিং হওক কৰাসকলে পাৰিব। আৰু আপোনালোকে ইয়াত ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। লগত আপোনালোকে ইয়াৰ বাবে আবেদন কৰিবলৈ আপোনালোকে বায়'ডাটাত আপোনালোকৰ গোটেইখিনি ডকুমেণ্ট বায়'ডাটা লাগিব। লগত আপোনালোকৰ যিখিনি ডকুমেণ্ট আছে গোটেইখিনি লাগিব। ৱাক ইন ইণ্টাৰভিউৰ কাৰণে ডাইৰেক্ট যাব লাগিব। আপোনালোকৰ যিখিনি ডকুমেণ্ট আছে পাছপৰ্ট চাইজৰ ফটোকপিৰ পৰা আদি কৰি গোটেইখিনি লৈ যাব। লগত আপোনালোকৰ ভেলিড আইডেণ্টিটি প্ৰুফ, এড্ৰেছ প্ৰুফ গোটেইখিনি লাগিব। আৰু 10 পাছ 12 পাছ তাৰপিছত আপোনালোকৰ যিখিনি কোৰ্চ কৰিছে, GNM কৰিছে, BSc নাৰ্ছিং কৰিছে, তাৰ গোটেইখিনি ডকুমেণ্ট অৰিজিনেল ডকুমেণ্ট আৰু ফটোকপি লৈ যাব লগত। আৰু তাত গৈ পেলাই আপোনালোকে এই ফটোখিনি ছাবমিট কৰিব লাগিব। আৰু আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব, যিটো এইকেইটা গোটেইকেইটা কণ্টেকচুৱেল পোষ্ট হয়। কণ্টেকচুৱেল ফাৰ্মাচিষ্টৰ কাৰণে 25 তাৰিখ ডেট আৰু কণ্টেকচুৱেল নাৰ্ছৰ কাৰণে আপোনালোকৰ 27 তাৰিখ ডেট। টাইমটো 7টা বজাৰ পৰা 9টা বজাৰ ভিতৰত। আৰু আপোনালোকৰ এড্ৰেছটো আপোনালোকে ইয়াত চাই ল'ব। আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনটো চাই ল'ব, যিটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দি দিছোঁ। আৰু আপোনালোকে আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত গৈ জইন হৈ লওক, য'ত আপোনালোকে লেটেষ্ট আপডেটখিনি পাই থাকিব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰি দিবলৈ নাপাহৰিব। ইয়াৰ লগতে আপোনালোকৰ যদি কিবা আছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। গিল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা আপোনালোকৰ পোষ্ট মুকলি হৈছে, যিটোত আপোনালোকৰ 11/12/2024 লাষ্ট ডেট। আপোনালোকৰ ডিচেম্বৰ সময় আছে যথেষ্ট। ইয়াত আপোনালোকৰ 261টা ভেকেঞ্চি আছে। ছিনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে 98টা। ইয়াত আপোনালোকৰ 60,000 টকাৰ পৰা 1,80,000 টকাৰ দৰমহা হ'ব। আপাৰ এজ লিমিট 28 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে চাব লাগিব অফিচিয়েল নটিফিকেশ্যনটো, কাৰণ প্ৰতিটো বিভাগৰ ফালৰ পৰা প্ৰতিটো ব্ৰাঞ্চ মানে ইঞ্জিনিয়াৰিং ব্ৰাঞ্চৰ ফালৰ পৰা পোষ্ট আহিছে, সেইটোখিনি আপোনালোকে এবাৰ চাই ল'ব নিজে। ছিনিয়ৰ অফিচাৰৰ কাৰণে আপোনালোকৰ 130টা ভেকেঞ্চি আছে। দৰমহাটো ছেম হয়, আপাৰ এজ লিমিটো ছেম হয়।
লগতে আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ আছে মিনিমাম 1 years তেতিয়া ভাল। অফিচাৰৰ কাৰণে 33টা ভেকেঞ্চি আছে ইয়াত 50,000ৰ পৰা আপোনালোকৰ 1,60,000 হ'ব। আপাৰ এজ লিমিট 45 বছৰ। ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ, PWD আনৰিজাৰ্ভ সকলে 10 বছৰ, PWD OBC সকলে 13 বছৰ, PWD ST SC সকলে 15 বছৰ এজ ৰিলেক্সেশ্যন পাব। এপ্লিকেশ্যন ফিজ হিচাপে আপোনালোকৰ 200 টকা এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব, যিটো আপোনালোকে অনলাইন মাধ্যমত পে'মেণ্ট কৰিব পাৰে, যিটোৰ বা নহ'লে আপোনালোকে চালান কাটিও আপোনালোকে পে'মেণ্ট কৰিব পাৰে। ইয়াৰ ইম্পৰ্টেণ্ট ৱেবলিক ছেকশ্যনত গ'লে আপোনালোকে এই পদকেইটাৰ অনলাইন আবেদন কৰিব পাৰিব, যিটোৰ 12 নৱেম্বৰৰ পৰা ষ্টাৰ্টিং হৈ গৈছে আৰু 11 ডিচেম্বৰলৈকে থাকিব। আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটোত গোটেইখিনি এবাৰ চাই ল'ব, যিসকলে এপ্লাই কৰিব বিচাৰিছে বা এপ্লাই কৰিম বুলি ভাবি আছে। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকসমূহ দি দিম। আৰু যিসকলে আমাৰ ভিডিঅ'টো বৰ্তমান লাইক কৰা নাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ অনুৰোধ, তেওঁলোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আমাৰ চেনেলটো আগুৱাই নিয়াত সহায় কৰিব বুলি আপোনালোকলৈ আশা থাকিল। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানেই, ধন্যবাদ।